সেকেন্ড সেমিষ্টাৰৰ যিখন অসমীয়া বিষয় আছে তো অসমীয়া বিষয়ৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ ডিছকাছ কৰিম 5 আৰু 10 নম্বৰী প্ৰশ্ন উত্তৰ যেহেতু তোমালোকৰ কালি এখন ভিডিও আপলোড কৰিছিলো যে অসমীয়া সাবজেক্টৰ প্ৰথম আৰু দ্বিতীয় নম্বৰ চেপ্টাৰৰ আজি তৃতীয় আৰু চতুৰ্থ নম্বৰ চেপ্টাৰৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ দেখুৱাম তো তোমালোকে যে প্ৰথম আৰু দ্বিতীয় নম্বৰ যদি চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ যদি চাব বিচাৰা তেনেহলে ভিডিও ডেসক্ৰিপশনত লিংক দি আছে তাৰ পৰা চাই লবা আজি আলোচনা কৰিম যে গোট নম্বৰ 3 নিৰ্বাচিত পাৰ্ট 1 পহৰ কথা কবিতা যতীন্দ্ৰনাথ দুৱাৰা তো এইখন চেপ্টাৰৰ তোমালোকে কোনখন শিকি যাবা পৰীক্ষাৰ কাৰণে কালি এক্সাম যেহেতু আছে তোমালোকৰ তো কালি এক্সামিনেশনৰ কাৰণে তোমালোকে এইটো শিকি যাবা তেৰো কোশ্চেনটো হল যে কথা কবিতা কি কথা কবিতাৰ লক্ষণসমূহ কেনে ধৰণৰ আলোচনা কৰা তো এই প্ৰশ্নটো তোমালোকে 5 নম্বৰ বা 10 নম্বৰ আহিব পাৰে প্ৰশ্নটো তোমালোকে কালি এক্সামিনেশনৰ কাৰণে শিকি যাবা তো উত্তৰটো দি আছে অসমীয়া সাহিত্যৰ এটি উল্লেখযোগ্য শাখা হল কথা কবিতা তো তোমালোকে সম্পূৰ্ণখিনি তোমালোকে এনসাৰটো তোমালোকে চাই লোৱা উত্তৰটো তোমালোকে চাই লোৱা তো এইখিনি আছিল ইয়াৰ উত্তৰ তো উত্তৰটো তোমালোকে চাই ল'বা তাৰপিছত তোমালোকে যে পেজ নাম্বাৰ তোমালোকৰ যে 111 পেজত দিয়া আছে 111 নম্বৰ পেজৰ যেটো 2 নম্বৰ প্ৰশ্নটো দিয়া আছে 2 নম্বৰ প্ৰশ্নটো হল যে ৰঘুনাথ চৌধুৰীৰ কবিতাৰ সাধাৰণ বৈশিষ্ট্যসমূহ কি কি আলোচনা কৰা এইটো ইম্পৰ্টেন্ট হয় তোমালোকৰ কালি এক্সামৰ কাৰণে এইটো শিকি যাবা তো এনসাৰ কিনে তোমালোকে চাই লোৱা যেহেতু এইটো এনসাৰটো হল যে ৰঘুনাথ চৌধুৰীৰ কবিতাৰ বিষয়বস্তু তত্ত্ব অন্যান্য দিশসমূহৰ সামৰি কিছু সাধাৰণ বৈশিষ্ট্য বিচাৰি উলিয়াব পাৰে প্ৰথম কবি চৌধুৰীৰ কবিতাসমূহৰ প্ৰকৃতিয়ে খ ঘ তোমালোকে যেহেতু পইণ্ট আউট কৰি দি আছে প্ৰশ্নটো এনসাৰখিনি তোমালোকে চাই ল'বা তো এইবিলাক আছিল এনসাৰ তো এনসাৰটো তোমালোকে চাই লোৱা তাৰপিছত তোমালোকে চাবা যে তোমালোকৰ ইম্পৰ্টেন্ট প্ৰশ্নটো হল ইম্পৰ্টেন্ট প্ৰশ্নটো হল যে 130 নম্বৰ পেজৰ যেটো প্ৰশ্নটো দি আছে 130 নম্বৰ পেজৰ যেটো 5 নম্বৰ প্ৰশ্নটো তো 5 নম্বৰ প্ৰশ্নটো হল যে মেৰী জীয়ৰী উপন্যাসত কেনেদৰে মিচিংসকলৰ সমাজ জীৱনৰ চিত্ৰ কেনেদৰে প্ৰতিফলিত হৈছে তাৰে এটি আলোচনা আগবঢ়োৱা তো এইটো হল তোমালোকৰ কালি এক্সামিনেশনৰ কাৰণে প্ৰশ্নটো শিকি যাবা এনসাৰ কিনে তোমালোকে চাই লোৱা এনসাৰটো দি আছো তো এইবিলাক আছিল এনসাৰটো তোমালোকে চাই লোৱা তোমালোকৰ পেজ নম্বৰটো কৈ দি আছো পেজ নম্বৰৰ পৰা তোমালোকে চাই ল'বা যে 130 নম্বৰ পেজত দি আছে তাৰপিছত তোমালোকৰ ইম্পৰ্টেন্ট আৰু এখন দিয়া আছে যে 134 নম্বৰ পেজ তো 134 নম্বৰ পেজৰ যেটো 2 নম্বৰ প্ৰশ্নটো দি আছে নিমাতি কইনা নাটকৰ এটি বৰ্ণনা দিয়া তো নিমাতি কইনা নাটকৰ এটি বৰ্ণনা তোমালোকৰ আহিব পাৰে প্ৰশ্নটো তোমালোকৰ ফাইনেল এক্সামিনেশনত তো এই প্ৰশ্নটো তোমালোকে চাব পৰা পৰীক্ষাৰ কাৰণে প্ৰশ্নটো তোমালোকে শিকি যাবা এই এনসাৰ কিনে তোমালোকে চাই লোৱা এইবিলাক আছিল এনসাৰটো তোমালোকে চাই লও এইখিনি আছিল ইয়াৰ এনসাৰ তো সম্পূৰ্ণ এনসাৰটো তোমালোকে চাই লোৱা তাৰপিছত তোমালোকৰ ইম্পৰ্টেন্ট হল যে তোমালোকৰ যে 146 পেজত দিয়া আছে যেটো 2 নম্বৰ প্ৰশ্ন বুলি যে সৈয়দ আব্দুল মালিকৰ গল্প উল্লেখযোগ্য বৈশিষ্ট্য উল্লেখ কৰি কাঠফুলা গল্পটোৰ এটি বিশ্লেষণ আগবঢ়োৱা তো এইটো তোমালোকৰ ফাইনেল এক্সামিনেশনত আহিব পাৰে তো এই এনসাৰ কিনে তোমালোকে সম্পূৰ্ণ কিনে তোমালোকে চাই লোৱা এইবিলাক আছিল এনসাৰ তো এনসাৰ কিনে তোমালোকে চাই ল'বা তাৰপিছত তোমালোকে শিকিবা যে তোমালোকৰ পেজ নম্বৰ হল যে 159 নম্বৰ পেজত যেটো দি আছে প্ৰশ্ন 5 নম্বৰ বুলি যিখন প্ৰশ্নটো দি আছে
তো প্রশ্নটো হল যে ডক্টর ভূপেন্দ্রনাথ শইকীয়া গল্পৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা। তো এইখন প্ৰশ্নটো তোমালোকৰ 5 বা 10 নম্বৰ প্ৰশ্নটো আহিব পাৰে, 5 বা 10 মাৰ্কৰ কাৰণে। এইটো তোমালোকে শিকিব পাৰা, কালি এক্সামছৰ কাৰণে এইটো শিকি যাবা। তোমালোকে স্ক্ৰীনশ্বট মাৰিব পাৰা, স্ক্ৰীনশ্বট মাৰি ল'বা। তাৰপিছত যে মডেল পেজ নম্বৰ 65 দিয়া আছে আৰু এখন কোশ্চেন যে কোশ্চেন 165 নম্বৰ পেজত 2 নম্বৰ প্ৰশ্নটো হ'ল যে ডক্টৰ বাণীকান্ত কাকতিৰ কবিৰ অহৈতুকী প্ৰতি প্ৰবন্ধটোৰ মূল বিষয় সম্পৰ্কে আলোচনা কৰা। তো এই প্ৰশ্নটো তোমালোকে 5 নম্বৰী বা 10 নম্বৰী প্ৰশ্নৰ কাৰণে শিকিব পাৰা। তো এইটো তোমালোকে চাই ল'বা। তাৰপিছত যে পাৰ্ট গোট নম্বৰ 3 গোট নম্বৰ 4 তোমালোকে পাৰ্ট নম্বৰ 4 তো দিয়া আছে যে এটা প্ৰেমৰ পদ্য, এটা প্ৰেমৰ পদ্য চেপ্টাৰৰ তোমালোকে ইয়াৰ পৰা শিকি যাবা। যে পেজ নম্বৰটো হ'ল যে 177 পেজৰ, যে পেজ নম্বৰটো তোমালোকে চাই লোৱা যে 177 পেজৰ যিটো 4 নম্বৰ প্ৰশ্নত দিয়া আছে যে নৱকান্ত বৰুৱাৰ কবিতা এটি প্ৰেমৰ গদ্যত আধুনিক কবিতায় কোনবোৰ লক্ষণ ফুটি উঠিছে। তো এইটো প্ৰশ্নটো তোমালোকক গুৰুত্বপূৰ্ণ হয়। তো এইটো প্ৰশ্ন তোমালোকে কালি এক্সামিনেশ্যনৰ কাৰণে শিকি যাবা। তো এই এনসাৰখিনি তোমালোকে চাই লোৱা যে কবি হিচাপে নৱকান্ত বৰুৱাৰ যথাযথ আধুনিক। তো তোমালোকে সম্পূৰ্ণকৈ চাই লোৱা, কাৰণ সম্পূৰ্ণখিনি ক'বলৈ গ'লে ভিডিঅ'টোৰ পিছত দীঘলীয়া হ'ব, তাৰ কাৰণে তোমালোকে চাই ল'বা। আৰু আছে ইয়াৰ এনসাৰ। তো এইখিনি আছিল এনসাৰ। তাৰপিছত দিয়া আছে যে 5 নম্বৰ যিটো প্ৰশ্ন যে 178 পেজৰ যে এটা প্ৰেমৰ পদ্য নামৰ কবিতাটিত কবিৰ মনত জাগি উঠা প্ৰেমৰ চিত্ৰ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা। তো এইখন প্ৰশ্ন তোমালোকে শিকিব পাৰা, এইটো তোমালোকে শিকি যাবা। ইয়াৰ পিছত তোমালোকে চাবলগীয়া প্ৰশ্নটো হ'ল যে তোমালোকৰ যে 186 পেজৰ দিয়া আছে, যিখন 3 নম্বৰ কোশ্চেন বুলি দিয়া আছে যে নীলমণি ফুকনৰ কবিতাত আধুনিক কবিতাৰ কি কি লক্ষণ প্ৰতিফলিত হৈছে আলোচনা কৰা। এইটো তোমালোকে গুৰুত্বপূৰ্ণ সহকাৰে এই প্ৰশ্নটো শিকি যাবা, যিহেতু এই প্ৰশ্নটো কোনো এক্সামত অহা নাই। তো তোমালোকৰ ফাইনেল এক্সামিনেশ্যনত আহিবলৈ বহুতেই চান্স আছে যে নীলমণি ফুকনৰ কবিতাৰ আধুনিক কবিতাৰ কি কি লক্ষণ প্ৰতিফলিত হৈছে আলোচনা কৰা। তো এই প্ৰশ্নটো তোমালোকে আহিব পাৰে। তো এই প্ৰশ্নটো তোমালোকে শিকি যাবা। ইয়াৰ এনসাৰটো দিয়া আছে। তো ইয়াত দিয়া আছে, তোমালোকে ইয়াৰ পৰা চাই ল'বা। সম্পূৰ্ণ এনসাৰখিনি তোমালোকে চাই লোৱা। তো এনসাৰখিনি আছিল যে তোমালোকৰ এইখিনি আছিল এনসাৰ। তো ইমানেই আছিল তোমালোকৰ যে আজিৰ ভিডিঅ'ৰ ইম্পৰ্টেণ্ট কোশ্চেন। যিহেতু আজি যে অসমীয়া বিষয়ৰ যিহেতু তৃতীয় আৰু চতুৰ্থ নম্বৰ চেপ্টাৰৰ কিছুমান ইম্পৰ্টেণ্ট কোশ্চেন ডিছকাছ কৰিলোঁ, আৰু তোমালোকৰ যে প্ৰথম আৰু দ্বিতীয় নম্বৰ চেপ্টাৰৰ কিছুমান ইম্পৰ্টেণ্ট কোশ্চেন এনসাৰ আগৰ ভিডিঅ'ত এখন আলোচনা কৰিছোঁ। সেই ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা তোমালোকে চাই ল'বা। যিহেতু তোমালোকৰ কালি এক্সাম আছে, গোটেইবিলাক ইম্পৰ্টেণ্ট হয়, তোমালোকে গুৰুত্বপূৰ্ণ সহকাৰে কোশ্চেনখিনি তোমালোকে চাই ল'বা।